আজি আমি আলোচনা কৰিম ADRE অৰ্থাৎ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন ওপৰত দি আছে MCQ অফ এছামিজ লিটাৰেচাৰ এছামিজ লেংগুৱেজ। ইয়াত প্ৰথম কুৱেশ্যনটো হৈছে তলৰ কোনটো গ্ৰন্থ মাধৱ কন্দলিৰ ৰচনা নহয় বুলি সন্দেহ হয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক দেৱজিৎ। ইয়াৰ পিছৰটো দেখিম শংকৰদেৱে কছাৰীৰ উপদ্ৰৱ সহিব নোৱাৰি প্ৰথমে ক'ত আশ্ৰয় লয়। অপশ্যন নম্বৰ ক হৈছে বেলগুৰিত, খ হৈছে গাংমৈত, গ হৈছে পাটবাউসীত, ঘ হৈছে মধুপুৰত। অপশ্যন নম্বৰ খ হৈছে শুদ্ধ উত্তৰ গাংমৈত। ইয়াৰ পিছৰটো দেখিম ইয়াৰ পিছৰটো হৈছে শংকৰদেৱক ভাগৱতখন দিয়া লোকজন কোন। অপশ্যন নম্বৰ ক হৈছে জগদীশ মিশ্ৰ, খ হৈছে মাধৱদেৱ, গ হৈছে ৰামচৰণ ঠাকুৰ, ঘ হৈছে ৰাম মিশ্ৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক জগদীশ মিশ্ৰ। ইয়াৰ পিছৰটো দেখিম তলৰ কোনটো শুদ্ধ উত্তৰ। অপশ্যন নম্বৰ ক হৈছে অসমীয়া জাতিলৈ শংকৰদেৱৰ অৱদান নগণ্য। তাৰপিছত আছে অপশ্যন নম্বৰ খ তেওঁ জীৱনৰ প্ৰথম ছোৱা বাৰভুৱা ৰাজ্যত কটায়, এইটো শুদ্ধ উত্তৰ হয়। অপশ্যন নম্বৰ গ হৈছে দ্বিতীয় ছোৱা আহোম ৰাজ্যত কটায়, ঘ হৈছে তৃতীয় ছোৱা নগাঁৱত কটায়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ তেওঁ জীৱনৰ প্ৰথম ছোৱা বাৰভুৱা ৰাজ্যত কটায়। ইয়াৰ পিছৰটো দেখিম ভাগৱত গ্ৰন্থ শংকৰদেৱৰ কোন শ্ৰেণীৰ ৰচনা বুলি ধৰিব পাৰি। অপশ্যন নম্বৰ ক হৈছে অনুবাদমূলক, খ হৈছে নাট, গ হৈছে ভটিমা, ঘ হৈছে গীত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক অনুবাদমূলক। ইয়াৰ পিছৰটো দেখিম তলৰ বাক্যকেইটাৰ কোনটো শুদ্ধ। অপশ্যন নম্বৰ ক হৈছে শংকৰদেৱ অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা, খ হৈছে ওজাপল্লীৰ প্ৰভাৱেৰে তেওঁ বৰগীত ৰচনা কৰে, শংকৰদেৱৰ প্ৰথম নাট কেলিগোপাল, ঘ হৈছে শংকৰদেৱৰ নাটক প্ৰহসন বোলে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক শংকৰদেৱ অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা। ইয়াৰ পিছৰটো হৈছে ভাগৱতৰ একেবাৰে চমু সংস্কৰণৰ গ্ৰন্থখন কি। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ ক হৈছে ভক্তি ৰত্নাকাৰ, খ হৈছে গুণমালা, গ হৈছে অনাদি পাতন, ঘ হৈছে ভক্তি প্ৰদীপ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ গুণমালা। ইয়াৰ পিছৰটো দেখিম শংকৰদেৱৰ প্ৰথম কাব্যখনৰ নাম কি। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ ক হৈছে হৰিশ্চন্দ্ৰ উপন্যাস, খ হৈছে ৰুক্মিণী হৰণ, গ হৈছে কুৰুক্ষেত্ৰ, ঘ হৈছে দশম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক হৰিশ্চন্দ্ৰ উপন্যাস। ইয়াৰ পিছৰটো দেখিম শংকৰদেৱে দুই ধৰণৰ গীত ৰচনা কৰিছিল, সেইবোৰ হ'ল গীত আৰু ভটিমা, খ হৈছে ওজাপল্লী আৰু শুকনান্নী পদ, গ হৈছে জিকিৰ আৰু জাৰি, ঘ হৈছে দেহ বিচাৰ আৰু কাহিনী গীত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক গীত আৰু ভটিমা। ইয়াৰ পিছৰটো দেখিম 10 নম্বৰ কুৱেশ্যন শংকৰদেৱৰ ভক্তি তত্ত্বমূলক গ্ৰন্থ কোনখন। অপশ্যন নম্বৰ ক হৈছে ভক্তি প্ৰদীপ, খ হৈছে কুৰুক্ষেত্ৰ, গ হৈছে অনাদি পাতন, ঘ হৈছে পত্নী প্ৰসাদ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক ভক্তি প্ৰদীপ। 11 নম্বৰ কুৱেশ্যন দেখিম মাধৱদেৱৰ পিতৃৰ নাম কি। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো সকলোৱে জানে ইন্দ্ৰগিৰি ভুৱা। ইয়াৰ পিছৰটো দেখিম 12 নম্বৰ কুৱেশ্যন হৈছে গুণমালা কাব্য কি ছন্দত ৰচা। অপশ্যন নম্বৰ ক হৈছে কুসুমমালা, খ হৈছে চপয়, গ হৈছে ছবি, ঘ হৈছে দুৰলি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক কুসুমমালা। ইয়াৰ পিছৰটো দেখিম কীৰ্তনৰ ৰচক কোন, অৰ্থাৎ কীৰ্তন ঘোষাৰ ৰচক কোন, এইটো সকলোৱে জানে মহাপুৰুষ শংকৰদেৱ। ইয়াৰ পিছৰটো দেখিম মাধৱদেৱৰ এখন উল্লেখযোগ্য ভক্তিমূলক গ্ৰন্থৰ নাম কি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক নামঘোষা, সকলোৱে জানে এইটো। ইয়াৰ পিছৰটো দেখিম শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটাৰ নাম কি। অপশ্যন নম্বৰ ক হৈছে শাক্ত ধৰ্ম, খ হৈছে একচৰণ নাম ধৰ্ম, গ হৈছে ৰাতি খোৱা সম্প্ৰদায়, ঘ হৈছে শৈৱ ধৰ্ম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ একচৰণ নাম ধৰ্ম। ইয়াৰ পিছৰটো দেখিম ইয়াৰ পিছৰটো হৈছে মাধৱদেৱৰ ৰচনা হিচাপে সন্দেহজনক গ্ৰন্থখন কি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক গুপ্তসাৰ। ইয়াৰ পিছৰটো দেখিম মাধৱদেৱৰ নাটকবোৰক কি বোলে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ ঝুমুৰা। ইয়াৰ পিছৰটো দেখিম মাধৱদেৱৰ এখন
তত্ত্বমূলক গ্রন্থ হল ধর্মরহস্য। ইয়ে শুদ্ধ উত্তর। অপশন নাম্বার ক হচ্ছে ইয়ে শুদ্ধ উত্তর। এর পিছরটা দেখিন। চন্দ্রকুমার আগরওয়ালের সম্পাদনা করা আলোচনীর নাম কি? ভেরি ভেরি ইম্পর্টেন্ট কোয়েশ্চেন। অপশন নাম্বার ক হয়েছে আবাহন, খ হয়েছে মৌ, গ হয়েছে জোনাকি, খ হয়েছে বিজুলি। এর শুদ্ধ উত্তর হচ্ছে অপশন নাম্বার গ জোনাকি। ইয়ার পিছরটা দেখিন। চন্দ্রকুমারে অসমীয়া কাকতখন কেতিয়া উলিয়ায়? ভেরি ভেরি ইম্পর্টেন্ট কোয়েশ্চেন। অপশন নাম্বার ক দিয়ে আছে 1918 চনত, খ দিয়ে আছে 1922 চনত, গ দিয়ে আছে 1876 চনত, খ দিয়ে আছে 1907 চনত। এর শুদ্ধ উত্তর হচ্ছে অপশন নাম্বার ক 1918 চনত। এর পিছরটা দেখি। 21 নম্বর কোয়েশ্চেন হয়েছে চন্দ্রকুমারের প্রথম কবিতা পুঁথিখানার নাম কি? ভেরি ভেরি ইম্পর্টেন্ট কোয়েশ্চেন। অপশন নাম্বার ক হয়েছে অরুণী, খ হয়েছে তুমি, গ হয়েছে প্রতিমা, খ হয়েছে কদমকলি। এর শুদ্ধ উত্তর হচ্ছে অপশন নাম্বার গ প্রতিমা। এর পিছরটা দেখি। চন্দ্রকুমারের সম্পর্কে কোনটা মন্তব্য গ্রহণযোগ্য? একটু দেখি লব, একটু ইমান ইম্পর্টেন্ট নয়, দেখি লব একটু। এর পিছরটা দেখি। অভাউষা সভার এজন প্রধান উপদেষ্টা কোন? অপশন নাম্বার ক হয়েছে কমলাকান্ত ভট্টাচার্য, খ হয়েছে পদ্মনাথ গোহাই বড়ুয়া, গ হয়েছে রজনীকান্ত বরদলৈ, খ হয়েছে সূর্যকুমার ভুয়া। এর শুদ্ধ উত্তর হচ্ছে অপশন নাম্বার খ পদ্মনাথ গোহাই বড়ুয়া। এর পিছরটা দেখুন। ভানুমতি উপন্যাসের রচক কোন? ভেরি ভেরি ইম্পর্টেন্ট কোয়েশ্চেন। অপশন নাম্বার ক হয়েছে লক্ষ্মীনাথ বেজবড়ুয়া, খ হয়েছে রজনীকান্ত বরদলৈ, গ হয়েছে পদ্মনাথ গোহাই বড়ুয়া, খ হয়েছে দণ্ডিনাথ কলিতা। ইয়ার শুদ্ধ উত্তর হচ্ছে অপশন নাম্বার গ পদ্মনাথ গোহাই বড়ুয়া। ইয়ার পিছরটা দেখি। অর্থাৎ আজের লাস্ট কোয়েশ্চেন এইটো। বিজুলি কাকতৰ সম্পাদক কোন আছিল? অপশন নাম্বার ক হয়েছে অম্বিকা গিরি রায় চৌধুরী, খ হয়েছে সত্যনাথ বরা, গ হয়েছে পদ্মনাথ গোহাই বড়ুয়া, খ হয়েছে গুণাভিৰাম বড়ুয়া। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ পদ্মনাথ গোহাই বড়ুৱা। আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু সদায় এনেধৰণৰ ভিডিঅ' পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।